14টাকৈ ৱেবছাইট আৰু এটা মোবাইল এপত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল। যিকোনো মুহূৰ্তত আহিব পাৰে SSLC 2026ৰ ৰিজাল্ট। ইলেকশ্যনৰ মাজতে দিয়া হ'ব এই বছৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তোমালোকৰ ওএমআৰ এনচাৰ শ্বীট কম্পিউটাৰৰ জৰিয়তে দ্ৰুত গতি চেক কৰি আছে। আৰু যি তোমালোকৰ ডেছক্ৰিপটিভ পাৰ্টৰ এনচাৰ শ্বীট আছে সেয়া এক্সামিনাৰ অৰ্থাৎ টিচাৰসকলে চেকিং কৰি আছে। দ্ৰুত গতি তেওঁলোকে চেকিং কৰি আছে আৰু অতি সোনকালে তোমালোকৰ ডেছক্ৰিপটিভ পাৰ্টৰ এনচাৰ শ্বীটখিনি চেকিঙৰ কাম সমাপ্ত কৰিব। কাৰণ এই টিচাৰসকলে আৰু কেইটামান দিনৰ পিছতেই ইলেকশ্যনৰ কামত ব্যস্ত হৈ পৰিব আৰু তেতিয়া তোমালোকৰ বহি ইভালুৱেশ্যন কৰিব নোৱাৰিব। সেইকাৰণে টিচাৰসকলে দ্ৰুত গতি তোমালোকৰ এনচাৰ শ্বীটখিনি চেকিং কৰি আছে আৰু ধাৰণা কৰা হৈছে যে ইলেকশ্যনৰ মাজতে দিয়া হ'ব এই মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু এই মেট্ৰিক পৰীক্ষাৰ ফলাফল 14টাকৈ ৱেবছাইটত প্ৰকাশ পাব আৰু এটা মোবাইল এপত প্ৰকাশ পাব। ৱেবছাইট কেইটা হৈছে sebaonline.org, results.shiksha, assam.shiksha, indiaresults.com, jagranjosh.com, schools9.com, indiaexpress.com, assamresults.in, assamjobalerts.com, vidyavision.com, iresults.net, iresults.in, ntb.com, ntb.in এই 14টাকৈ ৱেবছাইটত প্ৰকাশ পাব এই বছৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এটা মোবাইল এপ হেয়া হৈছে সেবা ৰিজাল্টছ মোবাইল এপ। তোমালোকে এতিয়া নিশ্চয় জানাছে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত ডেটটো আগতীয়াকৈ অসম চৰকাৰে অৰ্থাৎ অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ নকৰে। যিকোনো মুহূৰ্তত আকস্মিকভাৱে এই মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব পাৰে। এই মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ যদি তোমালোকে সকলোতকৈ আগত জানিব বিচৰা তেতিয়াহ'লে আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, কাৰণ এইটো চেনেলে সদায় তোমালোকক সকলোতকৈ আগত খবৰ প্ৰভাইড কৰে।